की, भारत माता की, जय आय অসম, जय आय অসম। কাৰোবাৰ স্বৰ্গগত পিতৃ মাতৃৰ নাম লৈ আন্দোলন হয়, কাৰোবাৰ বিধায়কৰ ঘৰ জ্বলাই আন্দোলন হয়, কোনোবা মানুহৰ পিতৃ মাতৃ সন্তানক নিলজ্জভাৱে গালি পাৰি ফেচবুক টুইটাৰত গালি পালি আন্দোলন হয়। কোনোবাই কব মোৰ ধৰ্ম নাই, সেয়া কি আন্দোলন? কোনোবাই কব মোৰ ভগৱান নাই, সেয়া কি আন্দোলন? কোনোবাই কব আপোনালোক ডিব্ৰুগড়লৈ নাহিব, শিৱসাগৰলৈ নাহিব, সেয়া কি আন্দোলন? এই কেনেকুৱা ধৰণৰ আন্দোলন এয়া অসমত? মই সেইসকলক প্ৰণাম জনাই কম, অসম আন্দোলনৰ ইতিহাস পঢ়ক। অসম আন্দোলনে বিশ্বত যদি শক্তিশালী আন্দোলন ৰূপে প্ৰতিষ্ঠা হৈছিল, তাৰ কাৰণ আছিল অসম আন্দোলনৰ অহিংসাৰ স্বৰূপ, সহিষ্ণুতাৰ স্বৰূপ আৰু মানুহক ভাল পাবলৈ শিকোৱা স্বৰূপ। কেবৰ ওপৰত মানুহৰ দুটা ভিউ থাকিব পাৰে, কোনোবাই কেবক ভাল পাব, কোনোবাই বেয়া পাব। গণতন্ত্ৰত এইটো কথা নহয় যে সকলোৱে কিবা এটা সিদ্ধান্ত ভাল পাব লাগিব। সিদ্ধান্ত বেয়া পোৱাৰ অধিকাৰো ৰাইজৰ আছে, আমি তাক সন্মান কৰোঁ। আৰু সেইবাবে ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ পৰা আমি বাৰে বাৰে কৈছো যে ছাত্ৰ সন্থাৰ নেতৃত্বত যি গণতান্ত্ৰিক আন্দোলন চলিছে তাৰ কোনো আমাৰ আপত্তি নাই। কিন্তু শ্ৰদ্ধাৰ ৰাইজ, এই গণতান্ত্ৰিক আন্দোলনৰ নামত যদি কোনোবাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে, কোনোবাই ৰাজনৈতিক দল গঠন কৰাৰ সপোন দেখে, তেতিয়াহ'লে বিজেপিয়ে তাক ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিব আৰু আমি সেই প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছো আৰু আমি সেই প্ৰত্যুত্তৰ দিম। এইখনেই দেশ য'ত মাজুলীৰ দৰে আধ্যাত্মিকতাৰ কেন্দ্ৰ আছে, য'ত কামাখ্যাৰ দৰে মন্দিৰ আছে। এইখনেই দেশ যিখন দেশৰ পৰা কৃষ্ণই ৰুক্মিণীক বিয়া কৰাইছিল। এইখনেই দেশ যিখন দেশত উষা অনিৰুদ্ধৰ বিয়া হৈছিলে। আৰু এইখনেই দেশ যিখন দেশত ভাৰতীয় দৰ্শন, সভ্যতা, সংস্কৃতি আজি 5000 বছৰে বৈ আছে। কোনোবাই যদি কয় যে ভগৱান নাই, মই ভগৱান নামানো, আজিৰ মঞ্চৰ পৰাই আমি কৈছো আমি ভগৱান মানো, আমি ভগৱান মানো আৰু ভগৱান আমি মানি থাকিম। ভগৱানৰ আত্মা মানুহৰ মাজত থাকিব। কেতিয়াবা মূৰ্তিৰ মাজত আমি ভগৱান দেখা পাম, কেতিয়াবা গীতা ভাগৱতত আমি ভগৱান দেখা পাম, কেতিয়াবা দৰিদ্ৰ মানুহৰ বুকুৰ মাজত, তেওঁলোকৰ দৰিদ্ৰতাৰ মাজত আমি ভগৱান দেখা পাম। দাখিল আৰু চানমাৰী ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ পৰা তৰ্জন গৰ্জন কৰি বিজেপি শেষ হোৱা বুলি ভাবি আছিলে, তেওঁলোকক মই কওঁ যে লতাশিল যদি কেঁচুৱা, এইখন ফিল হৈছে পিতামহ। ইমান ডাঙৰ আৰু ইমান পাৰ্থক্য। আজি মই এই মঞ্চৰ পৰা প্ৰশ্ন কৰিব খুজিছো, আৰু বিশ্বাসঘাতকে আমাক বিশ্বাসঘাতক কব? বিশ্বাসঘাতকে আমাক বিশ্বাসঘাতক কব? প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া, আজিৰ সভাৰ পৰাই কলো যে বৰহমপুৰত এইবাৰ আপুনি হাৰিব। বৰহমপুৰৰ ৰাইজে আপোনাৰ বিশ্বাসঘাতকতাৰ এইবাৰ প্ৰতিশোধ লব। শ্ৰদ্ধাৰ ৰাইজ, 93 চন আহিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই দেখিলে, এইটোতো সাংঘাতিক কথা। বাংলাদেশী ল'ৰা ছোৱালী যদি ভাৰতীয় হয়, এখন ক'ত চুক্তি থাকিলে? তেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সিদ্ধান্ত ললে যে বাংলাদেশী ল'ৰা ছোৱালী কেতিয়াও ভাৰতীয় হ'ব নোৱাৰিব। এই সিদ্ধান্ত কোনে ললে? অসম চুক্তিৰ আত্মা কোনে উভতাই দিলে? অসম চুক্তিৰ আত্মা উভতাই দিলে আমাৰ নেতা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই। আমি বিদেশী কৰিব খোজা নাই, কৰিব নোখোজো। কিন্তু বাংলাদেশ, পাকিস্তানত মুছলমানসকল ধৰ্মীয় উন্মাদনাৰ বলি কেনেকে হ'ব? তাততো কোৰানেই দেশৰ পবিত্ৰ গ্ৰন্থ, ইছলামেই পবিত্ৰ ৰাষ্ট্ৰ।
তাত কেনেকে সেইখন দেশত মুছলমানসকল ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হ'ব? কংগ্ৰেছ দলে ক'লে যে কেব আমি মানিম যদি হিন্দুৰ লগত মুছলমানসকলৰো নাম সোমাই থাকে। কংগ্ৰেছে কিয় আজি আন্দোলন কৰি আছে? মানুহে ভাবিছে যে আছুক সমৰ্থন দিছে। আপোনালোকে ভুল নকৰিব। ৰাহুল গান্ধী, ৰণদীপ সিং সূৰ্যেৱালা সংসদত তেওঁলোকৰ ভাষণ শুনিব। কেবক লৈ কংগ্ৰেছ চবৰ নাম সোমালে যদি মুছলমানৰ নামটোনো কিয় বাদ পৰি দিলে? তেওঁলোকৰ অশান্তি তাতে। তেওঁলোকে কতো আন্দোলনক সমৰ্থন কৰা নাই। তৰুণ গগৈ কি কৈ আছে? 2014 চনৰ আগৰ হিন্দু মুছলমান সকলো ভাৰতীয় হ'ব লাগে। এয়া হৈছে তৰুণ গগৈৰ বক্তব্য। বিজেপিয়ে কি কৈ আছে যে 2014 চনৰ আগত যিসকল হিন্দু আহিছিলে, কৈছো যে যদি কেবত নাগৰিকত্ব বিচৰা মানুহৰ সংখ্যা 5 লাখতকৈ এজনো যদি বাঢ়ে আমি ৰাজনীতিয়ে নকৰো। আজিৰ কথাই আমি ইয়াতে কৈ থৈ গৈছো। কেতিয়াৰ কোনোবা 72ত আহিছে, কোনোবা 73ত আহিছে, কোনোবা 85ত আহিছে, কোনোবা 92ত আহিছে। কৈছে আমাৰ মাটিত আহি যাব। আৰে ক'ৰ পৰা আহিব? তেওঁলোকেতো ঘৰ বাৰী বিয়া চাকৰি বাকৰি কৰি আছেই। এজনটো মালো বুলি তেখেত বিধায়ক 2014 আৰু 1972 চনৰ ভিতৰত অহা মানুহ। কাৰোবাৰ ইয়াত ককাও হ'ল, নাতিও হ'ল, ল'ৰা ছোৱালীও হ'ল। আমি নতুন মানুহ আহিব খোজা নাই। এতিয়া মোক কৈছে 2014 কিয়? 2014 এই কাৰণেই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014ত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল। আৰু নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বাংলাদেশৰ সীমান্ত দি কোনো এজন বিদেশী মানুহ আহিব পৰা নাই। তাক আমি বিশ্বাস কৰোঁ। বাংলাদেশত আছে 1,30,00,000 হিন্দু মানুহ। এতিয়া অসমত আহিবৰ কাৰণে কি ফটাফট বাচ্চা জন্ম কৰি ল'ব নেকি যে অসমত আহিব লাগে? অসমত আহিব লাগে, গতিকে ফটাফট 1 কোটি বাচ্চা জন্ম কৰ আৰু আহি যাওঁ, এনেকুৱা কথা হ'ব পাৰে নেকি? বোলে কোটি কোটি বাংলাদেশী আহিব, এখন ট্ৰাকত 20 জন মানুহ ধৰে। কোটি কোটি আহিবৰ কাৰণে 10 লাখ মান ট্ৰাকো লাগিব। ইমান ট্ৰাক আছে নেকি অসমত? অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ, জনজাতীয় লোকসকলৰ নিৰাপত্তা, চাহ বাগিচাৰ জনসাধাৰণৰ অৰ্থনৈতিক বিকাশ আৰু জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ সমন্বয়ৰ মাজেৰে বটদ্ৰৱাৰ দৰে জাগাৰ পৰা, কাজিৰঙাৰ দৰে জাগাৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰি এই অসমখনক আজি খিলঞ্জীয়াৰ অভেদ্য দুৰ্গৰূপে প্ৰতিষ্ঠা কৰিছে। আৰু সেই কাম যদি কোনোবাই কৰিব পাৰিছে, ভাৰতীয় জনতা পাৰ্টিয়ে কৰিব পাৰিছে। প্ৰতিজন মানুহে চাউল, দালি, কেৰাচিন তেল, চেনি সহজ মূল্যত কিনা আৰম্ভ কৰক। প্ৰতিজন মানুহৰ বিদ্যুতৰ খৰচ কমি আহক আৰু আমাৰ জনজীৱনলৈ অৰ্থনৈতিক উন্নয়নৰ এক নতুন দিগন্ত ৰচনা হওক। এই বাজেটে অসমৰ 40 লাখ পৰিয়ালক স্পৰ্শ কৰি এনে এক আঁচনি আৰম্ভ কৰিব, যি আঁচনিয়ে প্ৰমাণ কৰিব যে বিজেপিয়ে অসমলৈকে কেৱল বিকাশৰ গংগা অনা নাই আৰু আমি বিকাশৰ গংগাক অসমৰ পৰা ওলাই যাব নিদিওঁ। বিকাশৰ গংগা সদায় অসমৰ মাটিত আবদ্ধ থাকিব। কেতিয়াবা আমি কল্পনা কৰিছিলো 4,000 কেঁচুৱাৰ হাৰ্টৰ অপাৰেশ্যন এই বিজেপি চৰকাৰখনে কৰিছে। আজি এই বিজেপি চৰকাৰখনে ডিফুৰ দৰে জাগাটো গৈ মেডিকেল কলেজ আৰম্ভ কৰিছে। এইখন বিজেপিৰ চৰকাৰ যোনে 10,000 কিলোমিটাৰ ৰাস্তা কেৱল মাত্ৰ যোৱা 2 বছৰৰ ভিতৰতে নিৰ্মাণ কৰিছে। আপোনালোকক অনুৰোধ কৰিম, বুথৰ কাৰ্যকৰ্তাসকল, আমাৰ চৰকাৰখনে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি আৰম্ভ কৰিছে। ইন্দিৰা মেৰী বিধৱা পেঞ্চনৰ আঁচনি আৰম্ভ কৰিছে। মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকৰ বুথৰ এজন বৃদ্ধ আৰু বিধৱা মহিলাই যাতে পেঞ্চন পায়
তাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব আৰু আপোনালোকে সেই দিশত কাম কৰিব লাগিব।